নমস্কাৰ, মই ৰুদ্ৰ অসম। আজি মই আপোনালোকৰ মাজত দুজন বিশেষ ব্যক্তি নহয়, আমি তিনিজন মানুহ আছো ইয়াত। এতিয়া তিনিজন আছো, মই ৰুদ্ৰ দাস, ৰুদ্ৰ অসম। আপোনাৰ বেদনিধি উপাধ্যায়, আপোনাৰ নাম? মহিবুৰ ৰহমান। বেদনিধি উপাধ্যায়, ৰুদ্ৰ দাস আৰু মহিবুৰ ৰহমান। আমি তিনিজন ইয়াত পঢ়ি আছো, হয়নে নহয়? আৰু আপোনালোকে এতিয়া কোনোবাই এইটো বেলেগ ধৰণেৰে কৈ দিব। এতিয়া বেদনিধি উপাধ্যায়, ৰুদ্ৰ দাস আৰু মহিবুৰ ৰহমান তিনিজন আমি বহি আছো। আমাৰ মামা হিন্দু, আমি এনেকৈ বহি আছো। এতিয়া কথাটো হৈছে, তেওঁৰো নাক আছে, চাওক, জুম কৰি দে গণেশ। তেওঁৰো নাক, মহিবুৰ ৰহমানৰ নাক আছে নে নাই চাওক, আছে। বেদনিধি উপাধ্যায়ৰ নাক আছে নে নাই গণেশ, দেখাই দিয়ে না, জুম কৰ, আছে। মূৰ আছে নে নাই, আছে। তেখেতৰ এই উঠ আছে নে নাই, মুখ চাইছে, মুখ তেখেতৰ আছে নাই চাওক, মূৰ আছে নে নাই চাওক, আছে। চকু আছে নে নাই চাওক, তেওঁৰ আছে নে নাই চাওক, মূৰ আছে নে নাই চাওক, হয়নে? মোৰ হাত আছে নাই চাওক, তেখেতৰ হাত আছে নে নাই চাওক, তেখেতৰ হাত আছে নে নাই চাওক, চবৰ আছে। আপুনি লৰচৰ কৰক, লৰচৰ কৰক। ময়ো লৰচৰ কৰিছো, মানে আমি জীৱ, আমি মানুহ, গম পাইছে? তেওঁৰো কথা ক'ব পাৰে, ময়ো কথা ক'ব পাৰো, হয়নে নাই? তেওঁৰো চুলি আছে, এইটো দেখাই দিয়ে, চুলি আছে। এতিয়া কথাটো হ'ল, ভগৱানে এনেকৈ আমাক সৃষ্টি কৰিছে মানুহ হিচাপে, গম পাইছে? কোনো পৰিৱৰ্তন ক'তো কৰা নাই আমাৰ শৰীৰত, দেহৰ অংগত। কিন্তু যেতিয়া আমি সৃষ্টি হোৱাৰ পিছত তেওঁ উপাধ্যায় হ'ল, ইয়াতে আহি দে, পৃথিৱীতে উপাধ্যায় হৈছে। তেওঁ ৰহমান হ'ল, মই দাস হ'লো। এই বিভিন্ন মানে এইবিলাক আমাৰ যিখিনি পৰম্পৰাগত, আমাৰ আচাৰ ব্যৱহাৰ যিবিলাক আছে, সেইবিলাক থিংকিংবিলাক পৰিৱৰ্তন হৈ গ'ল। সেইটো পৰম্পৰাগতভাৱে পৰিৱৰ্তন হৈছে দেই, এইটো ভগৱানে পৰিৱৰ্তন কৰা নাই, গম পাইছে? গতিকে এতিয়া তেওঁ টুপি লগাইছে, তেওঁৰ ধৰ্মৰ, তেওঁ দাঢ়ি ৰাখিছে, তেওঁৰ ধৰ্মৰ, হয়নে নহয়? তেওঁ যিটো পৰম্পৰা, নিত্য পূজন, তেওঁ যে পূজা কৰে, মই কৰোঁ, মোৰ ভগৱানক মই পূজা কৰোঁ, তেওঁৰ আল্লাহক পূজা কৰে। কিন্তু ভগৱান এটাই, এক ভগৱান সৃষ্টিকৰ্তা এটাই, পৰম ব্ৰহ্মা আল্লাহ একেই। এতিয়া এনেকুৱা ধৰণৰ চিন্তাধাৰা যাতে আমি সদায় হৃদয়ংগম কৰিব লাগিব। জাষ্ট মই এটা উদাহৰণে দিছোঁ। ইয়াত এতিয়া বিভিন্নজনে বিভিন্ন মতানৈক্য দাঙিব পাৰে। তেওঁক এতিয়া কিছু লোকে মিয়া ক'ব, তেওঁক হিন্দু ক'ব, মোক কিবা ক'ব, হয় নহয়? কাক খ্ৰীষ্টান ক'ব, কাক কিবা ক'ব। যিটো এটা পৰম্পৰাগত আছে, যিটো আমি পৃথিৱীত আহি সেইবিলাক বস্তু নিজে গ্ৰহণ কৰা, কিন্তু ভগৱানে আমাক তাৰ পৰা গ্ৰহণ কৰিবলৈ পঠাই দিয়া নহয়, গম পাইছে? গতিকে সেই ভাৱধাৰাটো, আমাৰ যিটো মনত থকা ভাৱ, তেওঁৰ লগত সন্তুষ্ট থাকক, তেখেতৰ লগত সন্তুষ্ট থাকক, গম পাইছে? কাৰণ সন্তুষ্ট আৰু ঈৰ্ষা, নিন্দা, কাৰোবাৰ এনেধৰণৰ বেয়া চিন্তাধাৰা, এইবিলাক বস্তু, সকলো বস্তু মেণ্টেলিটি আমি নিজে সৃষ্টি কৰা, গম পাইছে? সেইকাৰণে কৈছোঁ, আমি মানুহ হিচাপে থাকিব লাগিব। ভগৱানে সৃষ্টিকৰ্তাই কাৰো নাক কাণ বেলেগ কৰি সৃষ্টি কৰা নাই, গম পাইছে? দেহ সকলোৰে একে আছে, তেওঁৰো মৃত্যু হ'ব, তেওঁৰো মৃত্যু হ'ব, ময়ো মৰিম, সকলো মৰিম। গতিকে এয়াই হৈছে বাস্তৱ মানৱ জীৱন। গতিকে ইয়াত মিয়া চিয়া, হিন্দু মুছলিম, এটা ভাগ বিভাজন একদম প্লিজ নকৰিব। আমি মানৱতাবাদেৰে নিজৰ পৰম্পৰা, তেওঁ নিজৰ পৰম্পৰা ৰক্ষা কৰিছে কি সুন্দৰভাৱে। আপুনি চাওক, দাঢ়ি ৰাখিছে, টুপি পৰিধান কৰিছে, যিহেতু তেওঁ মক্কা গৈছে, বুজিছেনে নাই? ঠিক আছে, তেওঁ নিজৰ পৰম্পৰা বজাই চলিছে, ময়ো পৰম্পৰা বজাই চলিছোঁ। গতিকে সেই পৰম্পৰা, সেয়াই হৈছে প্ৰকৃত মানুহৰ পৰিচয়। ইয়াৰ পিছত আৰু বেলেগ পৰিচয় নাই। গতিকে সকলোকে কৈছোঁ, আমি মানৱবাদী মানুহ হিচাপে আমি এই ধাৰাৰ বুকুত থাকিব লাগিব, সদায় মিলা প্ৰীতিৰে থাকিব লাগিব। গতিকে মই সকলোকে কৈছোঁ, আহক আমি মানৱতাবাদক জীয়াই ৰাখোঁ, তেতিয়াহে এই ধৰাতল সদায় সুন্দৰভাৱে পৰিচালিত হ'ব। মই তাৰে কামনা কৰিছোঁ। ধন্যবাদ। জয় আই অসম।